আজিৰ পাঠলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ আজিৰ পাঠ। তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠ, ফুল। ফুলৰ এই পাঠটিৰ জৰিয়তে আমি বিভিন্ন বৰণৰ বিভিন্ন ধৰণৰ বহুবোৰ ফুলৰ কথা শিকিম। কিন্তু তাৰ আগতে আহাচোন আমি ফুলৰ এটা ভিডিঅ' উপভোগ কৰি লওঁ। ফুল সদায় ধুনীয়া। যুগ যুগ ধৰি ই মানুহক আকৰ্ষিত কৰি আহিছে। ই কেৱল আমাৰ আদৰৰে নহয়, ই হৈছে সৌন্দৰ্যৰ সুবাসৰ প্ৰতীক। এতিয়া আহাচোন আমাৰ চৌপাশে থকা ফুলবোৰৰ কিছু কথা আমি আলোচনা কৰোঁ। ফুল আমি সকলোৱে ভাল পাওঁ। আমাৰ দৰে পখিলা, মৌ-মাখি, ভোমোৰা, মৌপিয়া চৰাইও ফুল বৰ ভাল পায়। ইহঁতে ফুলে ফুলে পৰি ফুলৰ মৌ চুহি খায়। সকলোবোৰ ফুল একেই নহয়। কিছুমান ফুলৰ গোন্ধ আছে আৰু কিছুমানৰ গোন্ধ নাই। গোলাপ, তগৰ, ৰজনীগন্ধা, নাৰ্জী, শেৱালি, হাচনাহানা আদি ফুলবোৰৰ গোন্ধ আছে। আহাচোন আমি তেনে কেইবিধমান ফুল চাই লওঁ। জবা, নয়নতৰা, বেলিফুল, অপৰাজিতা, ডালিয়া আদি ফুলবোৰৰ গোন্ধ নাই। এইবাৰ আহাচোন আমি তেনে ফুল কিছুমান ফুল আকৌ ৰাতিহে ফুলে। শেৱালি, হাচনাহানা, ৰজনীগন্ধা, গধূলি গোপাল আদি এনে কিছুমান ফুল যি ৰাতি ফুলে। ঋতু অনুসৰি বেলেগ বেলেগ ফুল ফুলে। ডালিয়া, নাৰ্জী, পিটুনিয়া, চিলভিয়া, ইন্দ্ৰমালতী আদিবোৰ হৈছে শীতকালত ফুলা ফুল। অন্য হাতেদি তগৰ, কপৌ, নাহৰ, আজাৰ আদি ফুলবোৰ হৈছে বসন্তকালত ফুলা ফুল। কিছুমান ফুল আকৌ বছৰৰ যিকোনো সময়তে ফুলে। গোলাপ, নয়নতৰা, জবা আদি ফুলবোৰ বছৰৰ যিকোনো ঋতুতে ফুলে। পদুম, ভেট আদি ফুলবোৰ পানীতহে ফুলে। পদুম ফুল হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল। পদুম ফুলক আমি পংকজ, পদ্ম, কমল আদি নামেৰেও জানো। পদুম ফুল হৈছে আমাৰ দেশৰ জাতীয় বা ৰাষ্ট্ৰীয় ফুল। আমাৰ দৈনন্দিন জীৱনত ফুলৰ বহুতো ব্যৱহাৰ আছে। ফুল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰিবলৈও ফুলৰ প্ৰয়োজন। ফুলৰ পৰা বিভিন্ন ধৰণৰ দ্ৰব্য তৈয়াৰ কৰা হয়। বিভিন্ন তেল প্ৰস্তুত কৰা হয়। উৎসৱ পাৰ্বণতো ফুল ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ফুলৰ পৰা বনৌষধিও তৈয়াৰ কৰা হয়। ফুলৰ এনে জনপ্ৰিয়তা আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান ফুলৰ খেতি এক লাভজনক ব্যৱসায় হিচাপেও
বিবেচিত হৈছে। ইমান সময় ছাত্ৰ ছাত্ৰীসকলে ফুলৰ বিষয়ে বহুতো নজনা কথা জানিলা আৰু লগতে ইয়াকো অৱগত হ'লা যে ফুল কেৱল সৌন্দৰ্য বা আকৰ্ষণৰ সামগ্ৰী নহয়, আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰতো ফুলৰ ব্যৱহাৰ আছে। তোমালোকে কেতিয়াও অবাবতে ফুলবিলাক ছিঙি নষ্ট নকৰা যেন। আজিৰ পাঠৰ শেষত তোমালোক সকলোলৈকে মৰম আৰু শুভকামনা জনাই ইমানতে পাঠৰ সামৰণি মাৰিলোঁ।